সি আচৰিত হৈ ফোনটো উঠালে আৰু ফোনৰ পৰা নিধিৰ মাতটো আহে। আৰে ৰাহুল, সৰি আৰু মোৰ দেৰি হৈ গ'ল। মানে মই জামত ফচিব লগা হ'লে, তাতে ৰাস্তাটোও পাহৰি গৈছিলোঁ। ট্ৰেফিক জাম আছিলে, তাতো ফচিব লগা হ'ল। সেইবাবে মোৰ দেৰি হ'লে বেয়া নাপাবা, মই বছ পামগৈ আৰু নিধিৰ এই কথা শুনি ৰাহুল যেন তাতে বৰফৰ দৰে জমি গ'ল। তাৰপিছত অলপ সময় কিবা অলপ ভাবি অলপ সাহস গোটাই ৰাহুলে নিধিক ক'লে, নিধি অলপ ৰ'বাচোন তুমি। সি ভয় ভয় কৰি নিধিক তেনেকৈ কৈ কেমেৰাটো লৈ ভিডিঅ'টো চাব লওঁতেই সি যেন তলৰ পৰা ওপৰলৈ এটা জিন্দা মৰাশৰ দৰে হৈ গ'ল আৰু কাণেৰে যেন একো নুশুনা হৈ গ'ল। ভয়ত কঁপিব ধৰিলে, কাৰণ ভিডিঅ' শ্বুট কৰোঁতেতো সকলো ঠিকেই আছিল, কিন্তু কেমেৰাত একো দৃশ্য বন্দীয়ে হোৱা নাই। ৰাহুলে এই ঘটনাবোৰ দেখি সি ভাবিব পৰা নাছিল যে কেনেকৈ হ'ব পাৰে। মইতো সকলো চকুৰে দেখিলোঁ, তেনেহ'লে কেমেৰাত কিয় বন্দী নহ'ল? আৰু নিধি যদি আহিয়ে পোৱা নাই, সি ছোৱালীজনী কোন আছিল? আৰু এনেকৈ সি কিবা কিবি ভাবিয়ে আছিল। এনেতে ফোনৰ পৰা নিধিৰ মাতটো আহিলে, ৰাহুল, 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 ৰাহুল। আৰু এনেকৈয়ে ফোনত নিধিৰ মাতটো শুনি যেন তাৰ জ্ঞান মগজু সকলো ঘূৰি আহিলে আৰু সি নিজকে চম্ভালিলে আৰু ভাবিলে, থেংক গড, কাৰো যে একো নহ'ল। এনেতে নিধি আহি পালে আৰু প্লানিঙৰ মতেই লাইট হাউচৰ চিৰিত লাহে লাহে উঠি খিৰিকীৰ কাষলৈ গৈ এটা দীঘলীয়া ভয়ানক চিঞৰ মাৰি সাগৰত জাপ দিলে। ৰাহুল ভিডিঅ'টো কৰাৰ পাছত কেমেৰাটো লৈ চেক কৰি চালে আৰু সি ভবাৰ মতেই ভিডিঅ'টো বহুতেই বেছি ধুনীয়া হৈছে। ৰাহুলে আনন্দত হাঁহি হাঁহি তললৈ নামি নিধিক হাত বাউলিৰে জল্দি আহিবলৈ চিঞৰিলে। নিধি বাছ পাৰ পাওঁ পাওঁ হৈছিল মাথো, কিন্তু নিধিক যেন কোনোবাই টানি চোঁচৰাই পানীৰ মাজলৈ লৈ গ'ল আৰু কেইমুহূৰ্তমানৰ পাছতেই নিধিৰ মৰা শটো বগা সাজযোৰৰ সৈতে পানীত উপঙি আহিল। ৰাহুলে পাৰৰ পৰাই নিধি নিধি কৰি চিঞৰি উঠিল। ৰাহুলে বহুত চিঞৰিলে, এনেকুৱা লাগিছে যেন চিঞৰিব পৰা শক্তি নাইকিয়া হৈ গৈছে আৰু নিধিৰ মৰা শটো সাগৰৰ ঢৌত উঠা নমা কৰি আছে। ৰাহুলৰ বিবেক কাম কৰা নাছিল, কি কৰিব কি নকৰিব, মাথো সি কঁপিব ধৰিলে। হঠাৎ সি কেমেৰাটো হাতত লৈ গাড়ীৰ ফালে পলাব ধৰিলে আৰু এনেকৈ পলাই পলাই সি কোনটো সময়ত হোটেল ৰুম পালে সি গমেই নাপালে। আৰু হোটেল ৰুম গৈ সি ৰুমৰ দৰ্জাখন জল্দি জল্দি খুলি ৰুমৰে এচুকত গৈ বহি পৰিল আৰু সি বহিয়ে কঁপিব ধৰিলে, ফুপাব ধৰিলে। মাথো তাৰ চকুৰ আগত সেই ঘটনাটোৱে ভাহি আছিলে। সি যেন বহি বহিয়ে কিবা পাগলৰ দৰে আচৰণ কৰিব ধৰিলে আৰু এনেকৈয়ে সি কৰি থাকোঁতেই হঠাতে তাৰ দৰজাৰ কলিং বেলটো বজি উঠিল আৰু সেই কলিং বেলৰ শব্দ শুনিয়ে যেন তাৰ জ্ঞান মগজু ঘূৰি আহিল। সি ভাবিলে পুলিচ নহয়তো। সি হাত চুবাব ধৰিলে, ভৰি খাব ধৰিলে আৰু এনেকৈয়ে চুচুক চামাক কৰি পেলাই সি আই হোল্ডাৰেৰে বাহিৰলৈ চায়ে যে বাহিৰত নিধি থিয় হৈ আছিল আৰু বাহিৰত নিধিক দেখা পাই ৰাহুলৰ যেন গুচি যোৱা উশাহটো ঘূৰি আহিলে আৰু সি মুখৰ ভিতৰতে কৈ কৈ দৰজাখন খুলিব যায়। ইয়াৰ নিধি, নাজানো দেই তোমাৰ এই ধেমালি কৰা স্বভাৱটো কেতিয়া যাবগৈ। এই তোমাৰ ধেমালি কৰা স্বভাৱটোৱে মোক কেতিয়াবা মাৰিব, কাম নাইকিয়া। এনেদৰে ৰাহুলে মুখেৰে কৈ কৈ দৰজাখন খুলি বাহিৰলৈ চায়ে যে তাত নিধি নাই। সি ভাবিলে এইটো নিধিৰ আৰু এটা ধেমালি হ'ব, এবাৰ মই আগলৈ গৈ চাওঁ। আৰু এনেকৈ সি দুখোজমান আগবাঢ়ি চাই যে নিধি ক'তোৱে নাছিল। সোঁহাতে বাওঁহাতে চব পিনে চাই আগবাঢ়িও গ'ল আৰু অলপ আগলৈ বিল্ডিঙৰ তলৰ পিনেও চালে, কিন্তু নিধি ক'তোৱে নাছিল। আৰু সি আচৰিত হৈ পেলাই ভাবি আছিল যে কি হৈ আছে মোৰ লগত। আৰু এনেতে ৰাহুলৰ মোবাইলত ফোন আহে আৰু ফোনত চাই যে নিধিৰ দেউতাকৰ ফোন। নিধিৰ দেউতাকৰ ফোন দেখি ৰাহুল অলপ ভয় খালে আৰু ভাবিব ধৰিলে ইমান ৰাতি নিধিৰ দেউতাৰ ফোন কিয়? কাৰণ ৰাহুলে নিধিৰ দেউতাকক বহুত সন্মান কৰিছিলে, যিহেতু তাৰ নিজৰ দেউতা নাছিল আৰু সি নিজৰ দেউতাকৰ দৰেই নিধিৰ দেউতাকক মানিছিল আৰু বহুত শ্ৰদ্ধা কৰিছিল। আৰু নিধিৰ দেউতাকেও ৰাহুলক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিলে, কিন্তু ইমান ৰাতিখন তেওঁৰ ফোন কিয়? এনেকৈ ৰাহুলে ভাবি ফোনটো উঠালে আৰু ওচৰৰ পৰা মাত আহিল, হেল্ল' অ' বাবা ৰাহুল, অ' ক'ত আছ বাবা তুমি? কি হৈ গ'ল এইবোৰ? নিধিৰ দেউতাকক এনেকৈ কান্দি কান্দি ফোন কৰা শুনি ৰাহুল বৰ বেয়াকৈ আচৰিত হ'ল আৰু মনতে ভাবিব ধৰিলে, মানে এইমাত্ৰ মোৰ লগত যি যি ঘটনা হ'ল সেইবোৰ সঁচাই আছিল।
আৰু নিধিৰ দেউতাই এইবোৰ সকলো গম পালে। কিন্তু সকলো সি নজনা ভাওজুৰি নিধিৰ দেউতাকক লাহেকৈ এটা মাত দি ক'লে, কি 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 হ'ল দেউতা? আপুনি এনেকৈ কান্দি কিয় আছে? আৰু ইমান ৰাতিখন সকলো ঠিক আছে ন? আৰু ওচৰৰ পৰা নিধিৰ দেউতাকে কান্দি কান্দি দুখ মনে ক'লে, বাবা ৰাহুল, একো ঠিক নাই বাবা। কি ক'ম তোমাক, আজি তোমালোকে ক'ৰবাত যোৱা কথা আছিল নহয়, তেতিয়া নিধি মোক মাত দি গ'ল আৰু ৰাস্তাত ওলাব ভালকৈ পোৱাই নাছিল। ওচৰৰে এখন মাৰুতি আহি তাক একেবাৰে খুন্দাই দলিয়াই পেলালে বাবা। নিধিৰ দেউতাকৰ কথা শুনি ৰাহুল হঠাতে একো নুশুনা হৈ গৈছিল। চাৰিওপিনে কেৱল ধোঁৱা ধোঁৱা দেখিব ধৰিলে। গোটেই গাটো যেন তাৰ এটা ঠাইতে জমি গ'ল। অলপ সময়ৰ বাবে জানো তাৰ আত্মাটো তাৰ শৰীৰতেই নাছিল। আৰু হঠাৎ তাৰ ফোনটো তাৰ হাতৰ পৰা এৰা খাই তললৈ পৰিলে আৰু সি যেন কোনোবা বেলেগ এখন দুনিয়ালৈ গুচি গৈছিল। এনেকে ভাবি সি লগে লগে তাৰ পৰা চিধাই বাথৰুমৰ ফালে দৌৰ লগালে আৰু বাথৰুম গৈ পানীৰ টেপটো খুলি মুখখন ধুলে আৰু মুখত বাৰ বাৰ পানী মাৰিলে। তাৰ এনেকুৱা লাগিলে যেন সি এনেকুৱা সপোন দেখিছে যি নেকি সপোনটো শেষ হোৱাৰ নামেই লোৱা নাই। এনেকৈ 10 বাৰমান মুখত পানী মাৰি মূৰত হাতটো দি আইনাখনত তাৰ মুখখন চাই কান্দিব ধৰিলে আৰু ক'ব ধৰিলে, কি হৈ আছে মোৰ লগত? মই কি কৰিছোঁ কাৰ? কি সঁচা কি মিছা মই একো বুজিব পৰা নাই। মোৰ লগতে কি হৈ আছে? মই কি কৰিছোঁ কাৰ? মোক এৰি দিয়ক, মই পাগল হৈ যাম এনেকৈ। এনেকৈয়ে ৰাহুলে কান্দিয়ে আছিল। আৰু এনেতে হঠাতে বাহিৰৰ ৰুমৰ পৰা পায়েলৰ শব্দ শুনিলে আৰু তাৰ কন্দা বন্ধ হৈ গ'ল। আৰু সি সেই শব্দটো অলপ গুৰুত্ব দি শুনিলে যে ক'ৰ পৰা আহি আছে এইটো শব্দ। আৰু এনেকৈয়ে সি লাহে লাহে বাথৰুমৰ দৰ্জাখন খুলি বাহিৰৰ ৰুমৰ ফালে চায়ে যে তাত কোনো নাই। তাৰপিছত সি লাহে লাহে বাথৰুমৰ পৰা ওলাই আহি ইফালে চালে আৰু তাৰপিছত সি ৰুমৰ বাহিৰত যায় আৰু ৰুমৰ বাহিৰত ওলাই সি ইফাল সিফাল চাই যে ক'তো কোনো নাই। আৰু এনেকৈ চাই থাকোঁতে তাৰ নজৰ তলপিনে পৰে আৰু দেখে যে তাৰ ফোনটো, য'ত অলপ সময় আগতে তাৰ হাতৰ পৰা পৰি গৈছিল আৰু এতিয়াও তাতেই পৰি আছে আৰু এতিয়াও ফোনটো লাগিয়ে আছে, য'ত নিধিৰ দেউতাকে হেল্ল' ৰাহুল বুলি মাতি আছে। লগে লগে ৰাহুলে ফোনটো ধৰে আৰু নিধিৰ দেউতাকক চিন্তা কৰিব মানা কৰে আৰু হস্পিটেলৰ এড্ৰেছটো লৈ লগে লগে সি ৰুম তলা মাৰি হস্পিটেল যাবলৈ ওলায়। ৰাহুলৰ এই পৃথিৱীত আপোন বুলিবলৈ কোনোৱে নাছিল। আছে যদি কেৱল নিধি আৰু নিধিৰ দেউতাক। ৰাহুলৰ যেন উশাহ আছিল নিধি। আৰু আজি নিধি আৰু ৰাহুলৰ এনেকুৱা এটা পৰিস্থিতি লৈ আহিছে যাক ৰাহুলে অলপ সময়ো সহিব পৰা নাই। অলপ সময় পিছতে ৰাহুল হস্পিটেল পালে আৰু দেখিলে যে নিধিৰ দেউতাক এটা ঠাইত থিয় হৈ কান্দি আছে আৰু দৌৰা দৌৰিকৈ নিধিৰ দেউতাকৰ ওচৰ গৈ মাত লগালে দেউতা বুলি। আৰু ৰাহুলক দেখি নিধিৰ দেউতাক আৰু দুখ কৰি কান্দিব ধৰিলে। এনেতে ডক্তৰ আহি পালে আৰু ডক্তৰে তেওঁলোকৰ ওচৰ আহি ক'ব ধৰিলে যে, বেয়া নাপাব, অলপমান দুখৰ খবৰ হ'ব পাৰে আপোনালোকৰ কাৰণে, কাৰণ আমি পেচেণ্টক ICU ট্ৰান্সফাৰ কৰিব লাগিব। পেচেণ্টৰ অৱস্থা তেনেকুৱা ঠিক নহয়, চিৰিয়াছ হয়। গতিকে আমি আৰ্জেণ্ট ICU ট্ৰান্সফাৰ কৰিব লাগিব। তাৰপিছতে আমি কিবা এটা ক'ব পাৰিম। আৰু আশা কৰোঁ আপোনালোকেও আমাক কপাৰেট কৰিব আৰু বেছি দেৰি নকৰে, কাৰণ যদি বেছি দেৰি হৈ যায় তেনেহ'লে। ডক্তৰে এনেকৈ ক'ব পাইছিলেহে মাত্ৰ। এনেতে ৰাহুলে লগে লগে মাত দিলে, নাই ডক্টৰ, তেনেকুৱা একো নক'ব। আৰু আপোনালোকে যি পাৰে, যি হয় আপোনালোকৰ ফালৰ পৰা প্লিজ কৰক। তাইক নিদিক একো হ'ব নিদিব। মোৰ কি হ'ব? তাইৰ কিবা এটা হ'লে প্লিজ আপোনাৰ ভৰিত ধৰিছোঁ মই। তাইক একো হ'ব নিদিব। আপোনালোকে যি কৰে কৰক, বাট প্লিজ কৰক। ৰাহুলক এনেকৈ কন্দা দেখি ডক্তৰে ৰাহুলক সঁহাৰি দি ক'লে, আপুনি নিজকে চম্ভালক। আমি নিজৰ ফালৰ পৰা যিমান পাৰিম 100% ট্ৰাই কৰিম। বাকী ভগৱানক বিশ্বাস ৰাখক, তেওঁ সকলো ঠিক কৰিব। টেক কেয়াৰ। এনেকৈ ডক্তৰে কৈ গুচি গ'ল। আৰু ডক্তৰৰ কথাবোৰ শুনি ৰাহুল আৰু নিধিৰ দেউতা যেন একেবাৰে ভাগি পৰিছিল। ৰাহুল আৰু নিধিৰ দেউতা হস্পিটেলতে এনেকৈ ঘূৰা ঘূৰি কৰি আছিল আৰু এনেকৈ খালী পেট থাকি দুইজন বাছ নিধিৰ কিবা ভাল খবৰ পাব বুলি আশাৰে বাট চাই আছিল। আৰু এনেকৈয়ে ঘূৰা ঘূৰি কৰি ৰাতিপুৱা হৈ গ'ল।
দিনটোও গুচি গ'ল। গধূলি হ'ব হ'ল, এনেতে ডক্তৰ আহি ক'লে, আপোনালোকৰ বাবে এটা গুড নিউজ আছিলে। পেচেণ্টৰ অৱস্থা বৰ্তমান ভালৰ পিনে আহিছে আৰু পেচেণ্টক 2 দিন পিছত লগ কৰিব পাৰিব। গতিকে এতিয়া চিন্তা কৰিব নালাগে, আপোনালোকেও ভালে ভালে ঘৰত যাওক আৰু নিজৰো অলপ কেয়াৰ লওক, কাৰণ 2 দিনৰ পৰা আপোনালোকক মই দেখি আছোঁ একো খোৱা বোৱা নাই। গতিকে ঘৰত গৈ অলপ নিজৰ কেয়াৰ লওক আৰু 2 দিন পিছত আপোনালোকক আমি জনাই দিম, আপোনালোকে আহি যাব। থেংক ইউ। আৰু ডক্তৰৰ এই কথা শুনি দুয়োজনে যেন বহুত সুখী হ'ল। আৰু এনেকৈ অলপ সময় ৰৈ ৰৈ নিধিৰ দেউতা আৰু ৰাহুল ঘৰ আহি গ'ল। যদিও ৰাহুল আহিব বিচৰা নাছিল, তথাপি নিধিৰ দেউতাকে জোৰ জবৰদস্তি কৰি তাক ঘৰত পঠিয়ালে। লাইট হাউচত হোৱা ঘটনাৰ পিছদিনা ৰাতি 12টা বজাৰ সময় ৰাহুল ঘৰ আহি পালে আৰু ৰুম সোমাবৰ বাবে দৰজাখন খুলিছিলেহে মাত্ৰ, আৰু দেখিলে যে গোটেই ৰুমটোত বোকা মাটিৰ খোজেৰে ভৰ্তি হৈ আছে। সি সেইবোৰ দেখি বহুত আচৰিত হ'ল আৰু লাহে লাহে ৰুমটোৰ ভিতৰত সোমালে আৰু সি সেই বোকা মাটিৰ খোজবোৰ পিছা কৰি তাৰ বেডৰুম পালে। আৰু বেডৰুম পাই সি বিচনাখন চাই যে তাৰ বিচনাখনত এযোৰ তিতি থকা বগা শাৰী বিচনাত চিলতি বিলতি হৈ পৰি আছে। আৰু সি কাপোৰযোৰ যেতিয়া ওচৰত গৈ ভালকৈ চালে, তেতিয়া তাৰ ভয়ত উশাহ ল'ব নোৱাৰা হৈ গ'ল। কাৰণ সেই কাপোৰযোৰা বেলেগ নহয়, সেইযোৰাই কাপোৰ যিযোৰা পিন্ধি এজনী ছোৱালী লাইট হাউচৰ পৰা জঁপিয়াইছিল, যাক সি নিধি বুলি ভাবিছিল। এইবোৰ দেখি ৰাহুলে কিবা ৰিয়েক্ট কৰিব পাইছিলহে, এনেতে তাৰ পিছপিনৰ পৰা কিবা বেলেগ ধৰণৰ এটা শব্দ বাজিলে, য'ত নেকি তাৰ এনেকুৱা লাগিছিল যে তাৰ পিছপিনে কোনোবা থিয় হৈ আছে। আৰু সি লাহে লাহে পিছপিনে ঘূৰি চাইছিলে, তাত কোনোৱেই নাই। আৰু এনেতে সি দেখিলে যে বাহিৰৰ ৰুমৰ দৰজাখন হঠাৎ খোল খালে আৰু সি লগে লগে বাহিৰৰ পিনে দৌৰি গ'ল আৰু চালে যে বাহিৰৰ দৰজাখন দেখোন বন্ধই হৈ আছে। এই দেখি ৰাহুলে যেন কিবা পাগলৰ দৰে মূৰত হাত দি তাতে বহি গ'ল আৰু কান্দিব ধৰিলে। কি হৈ আছে এইবোৰ মোৰ লগত, মই পাগল হৈ যাম, এনেকৈ কিবা কিবি কৈ সি জোৰ জোৰকৈ কান্দিব ধৰিলে। 1 ঘণ্টা 2 ঘণ্টামান কান্দি কান্দি সি কিবাকে নিজকে অলপ চম্ভালিলে আৰু গোটেই ৰুমটো চাফ কৰি লগতে যিযোৰ শাৰী তাৰ বিচনাত আছিল সেইবোৰ ডাষ্টবিনত পেলাই সি 2খন ব্ৰেড খালে আৰু শুই গ'ল। এই 2 দিন ৰাহুলৰ বহুত কষ্ট হৈছিল আৰু সেইবাবে তাৰ সোনকালে টোপনি আহি গ'ল। ৰাতি প্ৰায় 2:30টাৰ সময় হৈছিল আৰু টোপনিতে ৰাহুলৰ গাটো কিবা ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈ আছিল। এনেকুৱা লাগিছিল যেন সি পানীৰ তলত ডুব গৈ আছিল। তাৰ উশাহটো যেন সি ল'বই পৰা নাছিল আৰু সি টোপনিতে চট বটাবলৈ ধৰিলে। আৰু সপোনতে সি দেখা পাইছে যে এজনী ছোৱালীয়ে তাক পানীৰ মাজলৈ টানি নি আছে আৰু পানীত হেঁচা মাৰি ধৰিছে। সি যেন বহুত চেষ্টা কৰিও যেন নিজকে বচাব পৰা নাছিল। সি চিল্লাব বিচাৰি আছিল কিন্তু চিল্লাব পৰা নাছিল। আৰু এনেতে সি চক খাই সাৰ পাই গ'ল। আৰু সাৰ পাই সি যি অৱস্থাত নিজক দেখা পালে, এনেকুৱা লাগিছে যেন শুই থাকোঁতে তাক কোনোবাই দাঙি আনি পানীত পেলাই দিছে। কাৰণ শুই থাকোঁতে সি বিচনাত আছিল আৰু সাৰ পাই দেখে সি বাথৰুমৰ ভিতৰত পানীৰে ভৰি থকা বাথটাবৰ ভিতৰত সি শুই আছিল আৰু লাহে লাহে ডুব গৈ আছিল। আৰু তাৰ শৰীৰত সি যি পিন্ধি আছিল সেই কাপোৰ নাছিল, বৰঞ্চ সেইযোৰ কাপোৰ পিন্ধি আছিল যিযোৰ কাপোৰ পিন্ধি সেই ছোৱালীজনী লাইট হাউচৰ পৰা জঁপিয়াইছিল। সেই সময়ত ৰাহুলে একো লৰচৰ কৰিব পৰা নাছিল, কেৱল ফোপাই আছিল। ৰাহুলে কোনোমতে ইফাল সিফাল কৰি নিজকে বাথটাবৰ পৰা বাহিৰ ওলাল আৰু লগে লগে কাপোৰযোৰ খুলি বিল্ডিঙৰ তলত পেলাই দিলে। ঘটি যোৱা ঘটনাবোৰৰ পিছত ৰাহুল যেন মৰিব নে জীয়াব পাগলৰ দৰে আচৰণ কৰি ৰুমৰ এটা চুকত গৈ বহিলে আৰু আঁঠুৰ ওপৰত মূৰটো থৈ বেয়াকৈ কান্দিব ধৰিলে আৰু চাৰিওপিনে সন্দেহ আৰু ভয়ৰ দৃষ্টিৰে চাব ধৰিলে। ৰাহুলে নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিলে। তাৰ যেন নিজৰে ঘৰটো শ্মশান যেন লাগিছিল আৰু বহুত সময় হুকৰি হুকৰি কান্দি ৰাহুলৰ সেই চুকটোতেই টোপনি আহি গ'ল। হয়তো বহুত ধৰণৰ প্ৰশ্ন আপোনালোকৰ মনত আহিছে যে ৰাহুলৰ জীৱনত হঠাৎ এনেকুৱা ধৰণৰ ঘটনাবোৰ কিয় হ'ব ধৰিলে। ৰাহুলে তাৰ জীৱনত এনেকুৱা ধৰণৰ কি ভুল কৰিছিলে যাৰ বিনিময়ত আজি এইবোৰ ঘটনা সি ভুগিবলগীয়া হৈছে। আজিলৈকে সেই লাইট হাউচৰ ঘটনাটো বহুত মানুহে দেখিছে, কিন্তু কাৰো লগত তেনেকুৱা হোৱা নাই। কিন্তু ৰাহুলৰ লগতে কিয় এনেকুৱা ঘটি আছে? লাইট হাউচৰ সেই ছোৱালীজনী কোন আছিল? যদি নিধি ঘৰৰ পৰা ওলাই এক্সিডেণ্টে হ'ল, তেনে ৰাহুলক ফোন কোনে কৰিলে? লাইট হাউচৰ পৰা
সেই ছোৱালীজনীয়ে সদায় কিয় সাগৰৰ বুকুত জঁপিয়ায়? এই সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকে অতি সোনকালে এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টত পাই যাব। আৰু তাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে ছেকেণ্ড পাৰ্টৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপোনালোকে পায়।